শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, প্ৰথম শ্ৰেণীৰ ভাষাৰ নতুন পাঠ্যপুথি ঝংকাৰৰ পাঠসমূহ শ্ৰেণীকক্ষত কিদৰে আদান প্ৰদান কৰিব সেই বিষয়ত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। ভাষাৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায়ত এখন ছবিজাতৰ উপৰিও দুটা পাঠ আছে। এই ছবিজাতখন হ'ল আমাৰ খেল। ইয়াত খেল সম্পৰ্কীয় শিশুৰ প্ৰাসংগিক ছবি আছে। আৰু পাঠ দুটা হ'ল পাঠ 1ত উকলি মুকলি নামৰ এটি গীত আৰু পাঠ 2ত বৰষুণত খেল নামৰ এটি ঘটনা। আকৌ এই পাঠসমূহৰ ভিতৰত কিছুমান ক্ৰিয়াকলাপ দিয়া আছে। এই ক্ৰিয়াকলাপসমূহ হ'ল মৌখিক ভাষাৰ বাবে, বৰ্ণ শিকনৰ বাবে, লিখনৰ বাবে আৰু সামাজিক আৱেগিক বিকাশৰ বাবে। শিক্ষাবৰ্ষৰ আৰম্ভণি পৰ্যায়ত ভাষাৰ পাঠ্যপুথি ব্যৱহাৰ কৰি এটা পিৰিয়ডত ছাত্ৰ ছাত্ৰীৰ সৈতে কৰণীয় দিশসমূহৰ থুলমূল আভাস দিয়াৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আমি জ্ঞাত যে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা 2022-এ ভাষা শিকনৰ 4টা ব্লকৰ নিৰ্দেশনা প্ৰদান কৰি আহিছে। এই 4টা ব্লক হ'ল মৌখিক ভাষাৰ বিকাশ, শব্দ চিনাক্তকৰণ, পঠন আৰু লিখন। ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাৰ ভাষা শিকনৰ নিৰ্দেশনা ঝংকাৰ পাঠ্যপুথিখনৰ প্ৰতিটো পাঠতে প্ৰতিফলিত হৈছে। ভাষাৰ পিৰিয়ড এটাৰ মুঠ সময়ক 4টা ব্লকত বিতৰণ কৰি সেই সময়মতে ক্ৰিয়াকলাপসমূহ কৰিলে প্ৰতিটো ব্লকৰ ক্ৰিয়াকলাপ কৰোঁতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। মৌখিক ভাষাৰ বিকাশৰ ব্লকত কথোপকথন, আলোচনা, বৰ্ণনা, অভিজ্ঞতা প্ৰকাশ কৰা আদি ধৰণৰ ক্ৰিয়াকলাপসমূহ ছাত্ৰ ছাত্ৰীৰ সৈতে কৰিব পাৰি। পঠনৰ ব্লকত শিক্ষকৰ দ্বাৰা উচ্চস্বৰে পঠন তথা ৰিড এলাউড, অংশীদাৰী পঠন তথা শ্বেয়াৰ্ড ৰিডিং, নিৰ্দেশাত্মক পঠন তথা গাইডেড ৰিডিং, স্বাধীন পঠন তথা ইণ্ডিপেণ্ডেণ্ট ৰিডিং আদি ধৰণৰ ক্ৰিয়াকলাপসমূহ কৰাব পাৰি। লিখনৰ ব্লকৰ মন কৰিবলগীয়া কথাটো হ'ল এই ব্লকৰ ক্ৰিয়াকলাপ তথা লিখনৰ ক্ৰিয়াকলাপ আন দুটা ব্লকত হোৱাৰ সম্ভাৱনা থাকে। যেনে ইমাৰ্জেণ্ট ৰাইটিঙৰ ক্ষেত্ৰত মৌখিক ভাষাৰ ব্লকত ক্ৰিয়াকলাপসমূহ সম্পূৰ্ণ হয়, আনহাতে পাঠোদ্ধাৰ ভিত্তিক বৰ্ণ শব্দ লিখন আদি শব্দ চিনাক্তকৰণ ব্লকত সম্পূৰ্ণ হয়। এনেদৰে ক্ৰিয়াকলাপসমূহ সম্পূৰ্ণ হ'লে লিখনৰ ব্লকত পৃথককৈ ক্ৰিয়াকলাপ কৰাৰ প্ৰয়োজন নাথাকিব পাৰে। চিনাক্তকৰণৰ ব্লকত ধ্বনি সচেতনতা, ছপাৰ ধাৰণা, ধ্বনি আৰু আখৰৰ সম্পৰ্ক, শব্দ গঠন, পাঠোদ্ধাৰ ভিত্তিক লিখন আদি ক্ৰিয়াকলাপ কৰিব পাৰি। যিহেতু অধ্যায় এটাত থকা পাঠসমূহ 4টা ব্লকত সজ্জিত হৈ আছে, সেই ক্ষেত্ৰত আমাৰ খেল নামৰ ছবিজাতখনৰ জৰিয়তে মৌখিক ভাষাৰ বিকাশৰ ব্লকত ছাত্ৰ ছাত্ৰীৰ মৌখিক ভাষা বিকাশৰ বাবে ক্ৰিয়াকলাপ অনুষ্ঠিত কৰিব পাৰি। ছবিজাতখনৰ তলৰ ভাগত শিক্ষকৰ বাবে কিছুমান নিৰ্দেশনা বিতংকৈ উল্লেখ কৰা আছে। প্ৰথমে আমি এই নিৰ্দেশনাসমূহ ভালদৰে চাই লোৱাৰ প্ৰয়োজন আছে। দ্বিতীয়তে দল হিচাপে ছাত্ৰ ছাত্ৰীক ছবিজাতখন পৰ্যবেক্ষণ কৰিবলৈ দিব আৰু নিজৰ মাজত ছবি সম্পৰ্কে কথা পাতিবলৈ দিব। ছাত্ৰ ছাত্ৰীয়ে ছবি পৰ্যবেক্ষণ কৰি নিজৰ মাজত কথা পতাৰ পিছত শিক্ষকে ছবি সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰশ্নৰ জৰিয়তে কথোপকথন অনুষ্ঠিত কৰিব। এই প্ৰশ্ন কৰোঁতে মন কৰিব বন্ধ আৰু মুক্ত পৰিসৰৰ প্ৰশ্ন কৰাটো প্ৰয়োজন আছে। ছবিজাতখনৰ উপৰিও মৌখিক ভাষা বিকাশৰ আন এটা ক্ৰিয়াকলাপ দিয়া হৈছে। কি খেলিছে কওঁ আহা। এই ছবিসমূহ ছাত্ৰ ছাত্ৰীক চাবলৈ দিব আৰু কি খেলিছে ক'বলৈ দিব। ইয়াৰ পিছতে উদীয়মান লিখনৰ বাবে এটা ক্ৰিয়াকলাপ দিয়া হৈছে। এই ক্ৰিয়াকলাপটোত ছাত্ৰ ছাত্ৰীক বলটো সম্পূৰ্ণ কৰিবলৈ দিব। মৌখিক ভাষাৰ ক্ৰিয়াকলাপৰ অন্তত শব্দ চিনাক্তকৰণৰ ব্লকত ক্ৰিয়াকলাপ আৰম্ভ কৰিব। ইয়াত বগাকৈ বগলী বহলাই বহিছে নামৰ যিটো অনুপ্ৰাস আছে, শিক্ষকে ইয়াক কেইবাবাৰো গাই শুনাব, পিছত ছাত্ৰ ছাত্ৰীক গাবলৈ দিব। এই অনুপ্ৰাসটোৰ জৰিয়তে ব ধ্বনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। ইয়াৰ পাছৰ ক্ৰিয়াকলাপটো হ'ল ছবিৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা। ইয়াত শিক্ষকে ছাত্ৰ ছাত্ৰীক ছবি চাই নাম ক'বলৈ দিব আৰু ছাত্ৰ ছাত্ৰীয়ে নাম কোৱাৰ অন্তত প্ৰথম ধ্বনি চিনাক্তকৰণত শিক্ষকে সহায় কৰিব। প্ৰথম ধ্বনি চিনাক্তকৰণৰ অন্তত ব আখৰটো ছাত্ৰ ছাত্ৰীক চিনাক্তকৰণ কৰাব। ইয়াৰ পাছৰ ক্ৰিয়াকলাপটো হ'ল তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। ইয়াত কেইটামান শব্দ থাকিব। এই শব্দসমূহ শিক্ষকে ক'ব আৰু ছাত্ৰ ছাত্ৰীয়ে শুনি প্ৰথম ধ্বনি চিনাক্তকৰণ কৰিব। এই ক্ৰিয়াকলাপটো কৰাৰ বাবে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ সৈতে এক আমোদজনক ক্ৰিয়াকলাপ কৰিব পাৰে। শিক্ষকে এটা শব্দ ক'ব, যদি বৰে আৰম্ভ হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে থাম্বছ আপ কৰিব আৰু যদি শিক্ষকে কোৱা শব্দটো বৰে আৰম্ভ নহয় তেনেহ'লে থাম্বছ ডাউন কৰিব। ইয়াৰ পাছত ব আখৰটো দৃঢ়ভাৱে চিনাক্তকৰণৰ বাবে আন কিছুমান ক্ৰিয়াকলাপ কৰিব পাৰে। যেনে বৰ্ডত বিভিন্ন আখৰ লিখি ব আখৰ চিনাক্তকৰণ কৰিবলৈ দিয়া, গ্ৰিডত ব আখৰৰ চিনাক্তকৰণ কৰিবলৈ দিয়া
পাঠ বা লিখনিত ব আখৰত ঘেৰ দিবলৈ দিয়া আদি। ইয়াৰ পাছত আছে আখৰ লিখনৰ কাৰ্য। ইয়াৰ বাবে প্ৰথমে শিক্ষকে বৰ্ডত ব আখৰ লিখনৰ পদ্ধতি দেখুৱাব, পিছত ফুটবোৰ লগ লগাই আখৰ লিখোৱা কাৰ্যটো কৰিবলৈ দিব আৰু শেষত লিখোৱা কাৰ্যটো কৰিবলৈ দিব। যিহেতু শিক্ষাবৰ্ষৰ আৰম্ভণিৰ এটা পিৰিয়ডৰ ক্ৰিয়াকলাপ ভিডিঅ'টোত আলোচনা কৰা হৈছে, সেই ক্ষেত্ৰত পঠন ব্লকৰ কাৰ্য শব্দ চিনাক্তকৰণ ব্লকত সম্পূৰ্ণ হৈছে বুলি ধৰা হৈছে আৰু লিখন ব্লকৰ কাৰ্য মৌখিক ভাষাৰ বিকাশৰ ব্লক আৰু শব্দ চিনাক্তকৰণৰ ব্লকত সম্পূৰ্ণ হৈছে। সেই পঠন আৰু লিখনৰ ব্লক দুটাৰ বাবে পৃথককৈ ক্ৰিয়াকলাপ আলোচনা কৰা হোৱা নাই।